ৰঙিয়াত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বাইক ৰেলী বাইক ৰেলী কৰি ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ তীব্ৰ কটাক্ষ বিৰোধী মইতো বিৰোধী দেখাই নাপালোঁ বিৰোধীবিহীন এইবেলি নিৰ্বাচন আছিলে অপজিশ্যন আমি দেখাই নাপালোঁ জনতাই যি উৎসৱ উপভোগ কৰিলে কেৱল ভাৰতীয় জনতা পাৰ্টিক লৈ গ'লে মিত্ৰ গোষ্ঠীক লৈহে কৰিলে নহয় বিৰোধী থাকিলে ভাল লাগে খেলখন জমে কিন্তু খেলখন এইবাৰ জমা নাই একপক্ষীয় গেম হৈছে মই যোৱাবেলি অলপ ভাল পাইছিলোঁ যোৱাবেলি অলপ বিৰোধী আছিলে যোৱা 19ৰ লোকসভা নিৰ্বাচন কিন্তু এই 2024ৰ লোকসভা নিৰ্বাচনত বিৰোধী দেখিবলৈ নাপালোঁ আৰু ইয়াৰ দ্বাৰা উমান পোৱা গৈছে যে 26ৰ যি বিধানসভা আহিব লাগিছে তাতো বিৰোধী নিমাও পৰিৱেশ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি এই মেটাৰটো ক্লিয়াৰ কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াৰ কোনো আলাপ হোৱা নাই আৰু তেওঁ এইটো পলিটিকেল ইছ্যু কৰিছে তাত অৰুণাচলত মিছা কৈছে সঁচা কৈছে নাজানো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমাৰ ৰাজনৈতিক নেতাবিলাকে কথা ক'ব লগা হয় ভোটাৰৰ স্বাৰ্থত আৰু নিশ্চিতভাৱে অৰুণাচল তেওঁ এই কথাটো কৈছে অসমত কোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰ কৰিছে কাকো ইয়াতে তেনেকুৱা ধৰণৰ চৰ্চাই হোৱা নাই মোদীজীৰ লগত সকলো আছে মোদীজী কৈছে যে সবকা সাথ সবকা বিকাশ ইয়াত কোনো সংখ্যাগুৰু সংখ্যালঘু নাই দেশৰ সন্মানীয় নাগৰিক হিচাপে সকলো সন্মান দিব লাগে সকলোকে সমাহিত কৰি উন্নয়ন কৰিব লাগে সকলোৱে সম অধিকাৰ লৈ সম মৰ্যাদাৰে এইখন সমাজত থাকিব লাগে যিটো মোদী ডাঙৰীয়াৰ কাম আৰু তাত সকলো ৰাইজ সন্তুষ্ট হৈ আজি সকলো শ্ৰেণী সমাজৰ সকলো স্তম্ভ সকলো ব্যক্তি যুৱক যুৱতী মহিলা কৃষক অন্নদাতা সকলো আজি ওলাই আহিছে চাওক আমি কৈছোঁ মোদী ডাঙৰীয়া কি কৈছে ইয়াত সংখ্যালঘু সংখ্যাগুৰু এইবিলাক কথা ক'ব নাপায় আমি একে মানুহ মোক কাটিলে তেজ ওলাব সংখ্যালঘুজনক কাটিলে তেজ ওলাব এইবিলাক কংগ্ৰেছৰ ভাষা মোদীজীৰ লগত সকলো আছে মোদীজীৰ লগত কোনো সংখ্যাগুৰু সংখ্যালঘু নাই সৰ্বস্তৰৰ সন্মানৰ ব্যক্তি আছে ভাৰতবৰ্ষৰ জনগণ আছে আই মাতৃসকল আছে বন্ধু বান্ধৱীসকল আছে কৃষক বন্ধুসকল আছে আজি আবেলি প্ৰচাৰ অভিযান সমাপ্ত কৰিব আৰু আজি আমি এক বৃহৎ বাইক ৰেলী আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত ওলাইছোঁ আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত 3টা মণ্ডল আছে আটাইকেইটা মণ্ডলতে প্ৰায় 2000 বাইক ওলাইছে আৰু গোটেই সমষ্টিটো এপাক তেওঁলোকে মাৰিব আৰু ইয়াৰ দ্বাৰা আমি আজি প্ৰচাৰ সামৰণি মাৰিম আৰু নিশ্চিতভাৱে এই সমষ্টিৰ পৰা বৃহৎ ব্যৱধানত আমাৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া লিড ল'ব চাকমা আৰু হাজাং অসমত সংস্থাপিত কৰাৰ চৰ্চা চলি থকা সময়তে প্ৰতিক্ৰিয়া ভৱেশ কলিতা নৰেন্দ্ৰ মোদীৰ লগত সংখ্যালঘু সংখ্যাগুৰু সকলো আছে নৰেন্দ্ৰ মোদীৰ উন্নয়নে সৰ্বস্তৰৰ ৰাজ্যক চুই গৈছে বহু ভোটৰ ব্যৱধানত জয়ী হ'ব দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট প্ৰাজু টাইম ডিজিটেল ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মঞ্জুৰী ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905